জ্ঞান হৈছে স্বৰ্গীয় বস্তু, জ্ঞানেই পুণ্য। জ্ঞান থাকিলে মানুহে সুখী হ'ব পাৰে। এনেকুৱা চিন্তাধাৰাৰে আহকচোন চাওঁহে। এয়া স্কুল কেম্পাছ যেন লাগে। আচলতে স্কুল কেম্পাছ নহয়, গুৱাহাটীত অৱস্থিত আঠগাঁৱত এখন গৌশালা হয়। আৰু এই গৌশালাৰ ভিতৰত গৰুসমূহক এক বিজ্ঞানসন্মতভাৱে ৰখা বা থকাৰ ব্যৱস্থা কৰিছে, খোৱাৰ ব্যৱস্থা কৰিছে, সকলোখিনি বিজ্ঞানসন্মত। গতিকে আহকচোন আমি ভিতৰত প্ৰৱেশ কৰোঁহি। হিন্দু শাস্ত্ৰমতে গৌশালাৰ কথা ক'লে শ্ৰীকৃষ্ণৰ কথা আহিবই। গতিকে শ্ৰীকৃষ্ণ আৰু গৌশালা, গৌশালা আৰু শ্ৰীকৃষ্ণ এক গ্ৰাম্য সমাজৰ সুন্দৰ প্ৰতিচ্ছবি আমাৰ মানস পটত ভাহি উঠে। একেদৰে এই গৌশালাখনেও মূল তোৰণখন গৰু আৰু কৃষ্ণ আৰু গৰুৰ সাদৃশ্য বা মিল থকাকৈ তেওঁলোকে ইয়াত প্ৰতিচ্ছবি দাঙি ধৰা আমি দেখিবলৈ পাইছোঁহি। গৌশালা এখনৰ উপকাৰিতা সম্বন্ধে কৈ শেষ কৰিব নোৱাৰি। যদিহে আপোনালোকৰ গো পালন কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে গুৱাহাটীৰ আঠগাঁৱৰ এই গৌশালাখনলৈ আহক আৰু আপোনালোকে কিছু বৈজ্ঞানিক দৃষ্টিভংগীৰ কথা শিকি লওক। তাৰপিছত আপোনালোকে গো পালন কৰক। নিশ্চয় আপোনালোকৰ উপকাৰ হ'ব, লগতে দেশখনৰ বা সমাজখনৰো কিছু উপকাৰ হ'ব বুলি ভাবি মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ।